নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিম দাদা চাহেব ফাল্কে বঁটাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন, যিকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই বেছি। আজি আমাৰ প্ৰথমটি প্ৰশ্ন, 2024 চনৰ দাদা চাহেব ফাল্কে জীৱনজোৰা কৃতিত্ব বঁটাৰে কাক সন্মানিত কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটি অপশ্যন বি, মিথুন চক্ৰৱৰ্তী। কেইটামান প্ৰয়োজনীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে 14 সংখ্যক দাদা চাহেব ফাল্কে জীৱনজোৰা সাফল্য বঁটাৰে মিথুন চক্ৰৱৰ্তীক সন্মানিত কৰিছে। 2024 চনৰ 8 অক্টোবৰৰ 17 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটা 2022 বৰ্ষৰ বাবে প্ৰদান কৰা হৈছে। মিথুন চক্ৰৱৰ্তীয়ে 1974 চনৰ মৃণাল সেনৰ পৰিচালনা কৰা মৃগয়া ছবিৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। প্ৰথমখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ সন্মানীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। আমাৰ দ্বিতীয়টি প্ৰশ্ন, দাদা চাহেব ফাল্কে বঁটা ভাৰতৰ সৰ্বোচ্চ সন্মান কোনটো ক্ষেত্ৰত দিয়া হয়? হয়তো সকলোৱে অৱগত। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ, চিনেমা। আমাৰ তৃতীয়টি প্ৰশ্ন, দাদা চাহেব ফাল্কে জীৱনজোৰা সাফল্য বঁটা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ, 1969 চনৰ পৰা। চাৰি নম্বৰটি প্ৰশ্ন, দাদা চাহেব ফাল্কে জীৱনজোৰা কৃতিত্ব বঁটা কোনে প্ৰদান কৰে? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়। পাঁচ নম্বৰটি প্ৰশ্ন, ভাৰতীয় চিনেমাৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটি অপশ্যন ডি, দাদা চাহেব ফাল্কে। কেইটামান প্ৰয়োজনীয় তথ্য, 1870 চনত মহাৰাষ্ট্ৰৰ নাছিকত জন্মগ্ৰহণ কৰিছিল দাদা চাহেব ফাল্কে। দাদা চাহেব ফাল্কেৰ সম্পূৰ্ণ নাম আছিল ধুন্দিৰাজ গোবিন্দ ফাল্কে। 1913 চনত তেওঁ প্ৰথম ভাৰতীয় মৌন ছবি ৰাজা হৰিশ্চন্দ্ৰৰ নিৰ্মাণ কৰিছিল। চাৰি নম্বৰতে, ভাৰতীয় চিনেমাৰ ইতিহাসলৈ তেওঁৰ অৱদানৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে 1969 চনত তেওঁৰ সন্মানতে দাদা চাহেব ফাল্কে বঁটাৰ প্ৰতিষ্ঠা কৰিছিল। ছয় নম্বৰটি, দাদা চাহেব ফাল্কে বঁটাত কি দিয়া হয়? ইয়াৰে অপশ্যন এত আছে এটা সোণালী পদুম, অপশ্যন বিত এখন চাদৰ, অপশ্যন চিত 10 লাখ টকা, অপশ্যন ডিত ওপৰৰ সকলোবোৰ। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি। সাত নম্বৰটি প্ৰশ্ন, 1969 চনত প্ৰথমবাৰৰ বাবে দাদা চাহেব ফাল্কে জীৱনজোৰা সাফল্য বঁটাৰে কাক সন্মানিত কৰা হৈছিল? ইয়াৰে উত্তৰটি হ'ব অপশ্যন এ, দেৱিকা ৰাণী। আঠ নম্বৰটি প্ৰশ্ন, মৰণোত্তৰভাৱে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হোৱা প্ৰথমজন ব্যক্তি কোন? ইয়াৰে উত্তৰটি হ'ব অপশ্যন চি, পৃথ্বীৰাজ কাপুৰ। ন নম্বৰটি প্ৰশ্ন, ভূপেন হাজৰিকাক কিমান চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি, 1992 চনত। 10 নম্বৰটি প্ৰশ্ন, অমিতাভ বচ্চনক কিমান চনত দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি, 2018 চন।
প্ৰশ্নকেইটা আজি ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।